Hello students, তো যিসকল ছাত্ৰী HSLC 2026 দিবলৈ গৈ আছে তেওঁলোকৰ বাবে আহিছে ফৰ্ম ফিল আপ নটিছ। তো ইয়াতে আমি যদি ফৰ্ম ফিল আপ নটিছখন চাওঁ, ইয়াতে ষ্টাৰ্ট হ'ব ফৰ্ম ফিল আপ 1 ছেপ্টেম্বৰ, অৰ্থাৎ আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু 4 ছেপ্টেম্বৰলৈকে আছে। আৰু লাষ্ট ডেট অফ অনলাইন পে'মেণ্টটো কিমান হয়, আজিৰ ভিতৰত আমি সেইটো ডিছকাছ কৰিম যে কিমান ফৰ্ম ফিল আপৰ ফিজ দিব লাগিব, সেইখিনি আমি ডিছকাছ কৰিম। তো ইয়াতে চোৱা লাষ্ট ডেট অফ পে'মেণ্ট চালান 10 অক্টোবৰলৈকে মানে লাষ্ট ডেট আছে চালান কাটাৰ। লাষ্ট ডেট অফ চালান পে'মেণ্ট এট দ্য SBI বেংক, তো SBI বেংকত আমি 15 অক্টোবৰলৈকে আমি দিব পাৰিম। আৰু অনলাইন চেক লিষ্ট কাৰেকশ্যন, আৰু যদি কিবা ফৰ্ম ফিল আপ কৰোঁতে কিবা কাৰেকশ্যন কৰিবলগীয়া আছে, কিবা হয়তো ভুল হ'ব পাৰে, তো সেইখিনি কাৰেকশ্যনৰ ডেট কিমান দিয়া আছে 20 অক্টোবৰ। এতিয়া আমি যদি ফিজ ষ্ট্ৰাকচাৰবিলাক চাওঁ, এক্সামিনেশ্যন ফিজ দিব লাগিব 800 ৰুপিজ। তাৰপাছত প্ৰেক্টিকেল যদি থাকে তোমালোকৰ, তো প্ৰেক্টিকেলৰ কাৰণে 50 ৰুপিজ দিব লাগিব, আৰু চেণ্টাৰ ফিজ দিব লাগিব 350। তো ইয়াতে আমি যদি চাওঁ টোটেল আমাৰ থাকিব, যদি প্ৰেক্টিকেল থাকে তোমালোকৰ তেন্তে টোটেল 1200 ৰুপিজ দিব লাগিব। তাৰপিছত দেখিছে এজ পাৰ দ্য ইনষ্টিটিউশ্যন অফ দ্য গভৰ্ণমেণ্ট অফ আছাম, এটা নম্বৰ এটা দিয়া হৈ আছে, দ্য পে'মেণ্ট অফ দ্য ফি এক্সামটেড ফৰ দ্য কেণ্ডিডেটছ অফ গভৰ্ণমেণ্ট প্ৰভিজনেলাইজড এণ্ড ৰিকগনাইজড ভেঞ্চাৰ স্কুল হুজ পেৰেণ্টেল এনুৱেল ইনকাম ফ্ৰম অল চ'ৰ্চেছ ইজ 2 লাখ অৰ বিল'। যদিহে তোমালোকে গভৰ্ণমেণ্ট স্কুলত পঢ়া বা প্ৰভিজনেলাইজড বা ৰিকগনাইজড ভেঞ্চাৰ স্কুল হয়, তেন্তে যদি তোমালোকৰ পেৰেণ্টছৰ ইনকাম 2 লাখতকৈ তলত হয়, তেন্তে তোমালোকৰ ফিজ দিব নালাগে। তো ফিজ যদি তোমালোকৰ পেৰেণ্টছৰ 2 লাখতকৈ কম হয় ইনকাম, তেতিয়া তোমালোকে কি কৰিব লাগিব, পেৰেণ্টছে এপ্লিকেশ্যন এখন দিব লাগিব হেড অফ দ্য ইনষ্টিটিউটক যে মোৰ পেৰেণ্টেল ইনকাম ইমানখিনি কম আছে, ইনকাম চাৰ্টিফিকেট হয়তো দিব লাগিব, তাত তো প্ৰুফ দিব লাগিব যে 2 লাখতকৈ কম মানে ইনকাম আছে, তেতিয়া তোমালোকৰ এইখিনি মানে যোনখিনি ফৰ্ম ফিল আপৰ ফিজ আছে সেইখিনি দিব নালাগে। তো ইয়াতে আৰু এটা কথা ৰৈ গৈছে যে ইয়াতে চোৱা ফাৰ্ষ্ট আৰু ছেকেণ্ড পইণ্টটো, ষ্টুডেণ্ট নেমছ উইল এপিয়াৰ ইন দ্য পৰ্টেল অনলি ইফ দ্য মাৰ্কছ অফ ফাৰ্ষ্ট ইউনিট টেষ্ট এভেইলেবল ইন দ্য মাৰ্কছ এণ্ট্ৰি পৰ্টেল এগেইনষ্ট দ্য ষ্টুডেণ্ট। তো ইয়াতে ফৰ্ম ফিল আপ কৰোঁতে তো সেইজন ষ্টুডেণ্টৰ নামটো দেখা যাব যিজন ষ্টুডেণ্টে কি কৰিছে, যিজন ষ্টুডেণ্টৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ মাৰ্কছবিলাক মাৰ্কছ এণ্ট্ৰি পৰ্টেলত ভৰোৱা হৈছে। ছেকেণ্ড অপশ্যনটো দিছে স্কুল হেজ টু প্ৰভাইড দ্য বেংক একাউণ্ট ডিটেইল অফ ইচ ষ্টুডেণ্ট ৱাইল ফিলিং দ্য ফৰ্ম। তো ইয়াতে মই আগতো তোমালোকৰ এটা মানে ভিডিঅ'ত মই কৈছিলোঁ যে তোমালোকৰ বেংক একাউণ্টটো ৰেডি কৰিব লাগিব। তো ইয়াতে সেইটো কথা লিখিছে যে যেতিয়া তোমালোকে ফৰ্ম ফিল আপ কৰিবা, তেতিয়া ফৰ্ম ফিল আপ কৰিব আৰু স্কুলৰ পৰাই কৰি দিব, তোমালোকে একো কৰিব নালাগে। তো সেইখিনি কি কৰিব লাগিব, স্কুলৰ পৰা তোমালোকৰ বেংক ডিটেইলছখিনি দিব লাগিব। তো এইখিনি আছিলে HSLC 2026ৰ ফৰ্ম ফিল আপৰ কথা। তো আজিৰ ভিতৰতে আহি কৰিলোঁ, কিপ ৱাটচিং।